নমস্কাৰ মই পৰম আপোনালোক সকলোৱে জানে যে অপাৰেশন সিন্দুৰ নামেৰে ভাৰত আৰু পাকিস্তানৰ মাজত যি এক যুদ্ধ সংঘটিত হৈ আছে এই যুদ্ধত বৰ্তমান সময়ত পাকিস্তানৰ ফৰকাছুটি হেৰাইছে আৰু ভাৰতলৈ ফোন কৰিছে যে এই যুদ্ধ ইমানতে অৱসান কৰিব লাগে। এতিয়া আসল কথাটো হ'ল যে তাহানি লাচিত বৰফুকনে যিদৰে শত্ৰুক খেদিবৰ কাৰণে বায়ু সেনাই হওক নৌ সেনাই হওক নাইবা স্থল সেনাই হওক অধিক পৰাক্ৰমেৰে যুঁজি তেওঁলোকে শত্ৰুক খেদি পঠাবলৈ সক্ষম হৈছিল, ঠিক একেদৰে বৰ্তমান সময়ত ভাৰতৰ যি সেনানী সেয়া বায়ু সেনাই হওক স্থল সেনাই হওক নাইবা নৌ সেনাই হওক প্ৰত্যেক ক্ষেত্ৰৰ পৰাই যিদৰে পৰাক্ৰমী ৰূপত যুদ্ধ কৰি বৰ্তমান পাকিস্তানক ফৰকাছুটি হেৰুৱাইছে আৰু পাকিস্তানেও ভয়ত কম্পিত হৈ ভাৰতলৈ ফোন কৰিছে যে এই যুদ্ধ ইমানতেই অৱসান কৰি আলোচনাত বহিব লাগে। গতিকে ইয়াৰ পৰা এটা স্পষ্ট কথা আমি জানিব পাৰিছোঁ যে ভাৰতে পাকিস্তানে যেতিয়াই ভাৰতক কেয়া চকুৰে চাবলৈ চেষ্টা কৰিছে, যেতিয়াই সন্ত্ৰাস সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, তেতিয়াই কিন্তু ভাৰতীয় সেনাই নাইবা ভাৰতে সেই পাকিস্তানৰ তেনেকুৱা দম্ভক মাটিত মিলাই দিছে। গতিকে ইয়াৰ পৰা এটা স্পষ্ট কথা ভৱিষ্যতলৈ মনত ৰখা ভাল পাকিস্তানে যে ভাৰতৰ লগত যুদ্ধ কৰিবলৈ হ'লে প্ৰথমতে নিজৰ অকাত বনাব লাগিব, তাৰপিছতে যুদ্ধৰ কাৰণে তেওঁলোকে ঘোষণা কৰিব পাৰিব। এটা কথা ভাল লাগিছে যে তাহানি লাচিত বৰফুকনৰ দিনৰ যি পৰাক্ৰমী যুঁজাৰু, ঠিক তেনেদৰে বৰ্তমান ভাৰততো যে নৌ সেনাই হওক বায়ু সেনাই হওক নাইবা স্থল সেনাই হওক তেনেকুৱা ধৰণৰ পৰাক্ৰমী যুঁজাৰু যোদ্ধা অথবা যি আমাৰ ভাৰতীয় সেনা বুলি কোৱা হয় তেওঁলোক হৈছে আমাৰ প্ৰকৃত সাহসিকতা, তেওঁলোক হৈছে আমাৰ একো একোৰা জুই, তেওঁলোক হৈছে দেশ প্ৰেমৰ একো একোৰা অগণি। গতিকে এনেকুৱা ধৰণৰ অগণি এনেকুৱা ধৰণৰ যুঁজাৰু, গতিকে পাকিস্তানক ইয়াৰ ওপৰত ধিক্কাৰ জনাইছোঁ। আৰু পাকিস্তানে যে অৱসান ঘটাবৰ কাৰণে পুনৰ ফোন কৰিছে, তেওঁলোকৰ ফৰকাছুটি হেৰাইছে, এয়া কিন্তু অতিকৈ এটা ভাৰতবৰ্ষৰ কাৰণে ভাল খবৰ, কাৰণ ভাৰতৰ যি শক্তি সেয়া সদায় এনেদৰে অসমতেও আছিলে, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব।